বিজেপিৰ বৰঘৰত আকৌ জ্বলিছে ক্ষোভৰ জুই বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিখুদকাৰ ৰাজেন গোহাঁৰ পিছত প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ হিতাধিকাৰী ৰাজনীতিৰে নিৰ্বাচন জিকিব খুজিছে বিজেপি নেতৃত্বই ৰাজ্যিক বিজেপিত এলাগী জ্যেষ্ঠ কৰ্মকৰ্তা এই মন্তব্য কৰিছে অশোক শৰ্মাই ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে জ্যেষ্ঠ কৰ্মকৰ্তাসকল বৰ্তমানৰ ৰাজ্যিক বিজেপি নীতিহীন বুলিও মন্তব্য কৰিছে অশোক শৰ্মাই প্ৰলোভনৰ বিৰুদ্ধে পৰিৱৰ্তন বিচৰা বিজেপিতে প্ৰলোভনৰ প্ৰয়োভৰ বিভিন্ন মন্তব্যৰে ৰাজ্যিক বিজেপিৰ নেতৃত্বক তুলাধুনা দিয়ে অশোক শৰ্মাই ৰাজেন গোহাঁই অশোক শৰ্মাৰ পিছত আৰু কোনে কোনে মুখ খুলিব তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে কেম্পেইনিঙত মোক বিচৰা নাছিল এতিয়াতো আৰু আগৰ দৰে বিজেপিৰ অৱস্থা নাই কাৰণ এতিয়া আমাৰ নেতৃত্ব হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে আমাৰ দৰে কাৰ্যকৰ্তাসকলক মানে এলাগী কৰা আমি অনুভৱ কৰিছোঁ নহ'লে মোক ডিব্ৰুগড়ত দিছিল দায়িত্ব তাত বুথ কমিটি প্ৰবন্ধক কমিটি হিচাপে মোক দিছিল ডিব্ৰুগড় লোকসভা সমষ্টিত বুথ সমিতি প্ৰবন্ধক হিচাপে মই সেই দায়িত্ব নিষ্ঠাৰে পালন কৰি মই আহিছোঁ আহি ইয়াত থাকিলোঁ আৰু মই মানে তেনেকুৱা সুৰুঙাই চাই আছিলোঁ যিহেতু তাত ডিব্ৰুগড়ত থাকি নিৰ্বাচনৰ কামত লাগিলোঁ বৰপেটাতো লগাৰ তীব্ৰ বাসনা আছিল কিন্তু কোনো এখন মিটিঙতে যিহেতু বিচৰা নাই মই অহা নহ'ল বিজেপিৰ যিটো নীতি সেই নীতিটো আজিৰ তাৰিখত নাই আৰু যাৰ কাৰণে আমি সেইটোৰ কাৰণেতো আমি ক্ষুণ্ণ কিন্তু কিছু মানুহক কাম দিলে কিছু মানুহক পইচা দিলে মানে বিজেপি হোৱা নাই বিজেপি চৰকাৰ হৈছে কিন্তু বিজেপিৰ নীতি আদৰ্শৰ পৰা এতিয়া বহু দূৰত গুচি গৈছে যাৰ কাৰণে এই আপুনি কোৱাৰ দৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল বহি যাব লগা হৈছে কাৰণ আমি যি আদৰ্শৰে পৰিপুষ্ট হৈ দলটোক আগবঢ়াই নিয়াত বা চৰকাৰ গঠন কৰাত সক্ৰিয় ভূমিকা লৈছিলোঁ সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই অৰ্থাৎ বিজেপিৰ যিটো নীতি আছিল আমি বিজেপিয়ে প্ৰলোভন নিদিওঁ কিন্তু এতিয়া প্ৰলোভনৰ পয়োভৰ চলিছে আমি এইবিলাকৰ বিৰোধিতা কৰিয়ে 15 চনৰ পৰা 13-14-15 চনৰ পৰা সংগঠন শক্তিশালী কৰি হল্লত পৰিৱৰ্তন কৰিছিলোঁ ইয়াৰ প্ৰলোভনৰ বিৰোধিতা কৰি কিন্তু এতিয়া আমাৰ দলতে প্ৰলোভন হৈছে আৰু মানুহে এইটো বিশ্বাস কৰিছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি মিছাটো কথা ক'ব নোৱাৰোঁ গতিকে আমি যিহেতু মিছা কথা ক'ব নোৱাৰোঁ আমি সেইকাৰণে নিৰ্বাচনী প্ৰক্ৰিয়াত আৰু সহযোগ বিচৰা নাই সেইকাৰণে আমি নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা যিসকলে আজিৰ পৰা 20-30 বছৰ আগত লাগিছিল সেই প্ৰক্ৰিয়া আজিৰ তাৰিখত নাই আৰু যিহেতু এতিয়া হিতাধিকাৰীয়ে নিৰ্বাচন জিকাৰ পৰিকল্পনা কৰিছে আৰু হিতাধিকাৰীও ভাবিছে এতিয়া লাখপতিৰ কথা আমি সততে আমি কৈ আছোঁ লাখপতি 1 লাখ মহিলাক লাখপতি বনোৱা হ'ল বুলি কিন্তু আমাৰ ইয়াততো তেনেকুৱা হোৱা নাই আগষ্টত পইচা দিম বুলি কৈছে কিন্তু সেই 1 লাখ মানুহৰ বিপৰীতে বা আমাৰ ইস্তাহাৰত কৈছে 3 কোটি মহিলাক লাখপতি বনাব 3 কোটি মহিলা মানে দেশৰ 3 কোটি মহিলা দেশৰ 3 কোটি মহিলা মানে কিমান পৰিমাণৰ হ'ব আপোনালোকে ভাবক প্ৰায় দেশত আমাৰ দেশত প্ৰায় 68 কোটি মহিলা আছে 68 কোটিৰ মহিলাৰ 3 কোটি মহিলাক সেই লাখপতি বনাব তাৰমানে কিমান পাৰ্চেণ্টেজ হ'ব কিন্তু আমি সমগ্ৰ মানুহখিনিক উলিয়াই আনিবলৈ সক্ষম হৈছোঁ সেই কথাখিনিৰে